বৰাকৰ পৰা ব্ৰহ্মপুত্ৰ বিভিন্ন জায়গাত বিভিন্ন এভিকশন হবলগীয়া আছে। 29 লাখ বিঘা মাটি বেদখলকাৰীৰ কবলত আছে। কিন্তু একেদিনাই সকলো কাম কৰিব নোৱাৰি। আমাৰ উৰিয়াম ঘাটত বহুত ডাঙৰ এভিকশন এটা হৈ গ'ল। অহা কেইদিনমানৰ ভিতৰতে লখিমপুৰত এটা এভিকশন আছে। গুৱাহাটীতো এটা ডাঙৰ এভিকশন হ'ব। আমাৰ বনাঞ্চলত যিবিলাক বাংলাদেশী মূলৰ মানুহ বহি আছে। গতিকে এই ধৰণে প্লেনিং কৰি গৈ থাকিব লাগিব। কিন্তু এইটো 2 মাহ 3 মাহ এবছৰৰ কাম নহয়। 5-6 বছৰ লাগি থাকিলেহে গোটেই মাটিখিনি মুক্ত হ'ব। কেনেকৈ আমিতো কোৰ্টৰ অনুমতি লৈ কৰিছোঁ। আইন মানে কোন? আইনটো UDFৰ মতে আইন নহয়, আইনটো হাইকোৰ্টৰ মতেহে। প্ৰত্যেকটো এভিকশনৰ এগেইনষ্টত হাইকোৰ্টত কেছ হৈছে। হাইকোৰ্টত আমি জিকিছোঁ, তাৰ পিছতহে এভিকশন হৈছে। তাৰমানে আমিতো আইনৰ মাজতে এভিকশন কৰিছোঁ। আজি ইমান দিনে অসমৰ মানুহক তেওঁলোকে কৈ আছিল যে গৰাখহনীয়াত মাটি গ'ল, থাকিব জাগা নাপায় আমি আছোঁ। এতিয়াতো আমি দেখিলোঁ এজন মানুহে 300 বিঘা 400 বিঘা 200 বিঘা ইমান মাটিটো আপোনাৰ মোৰো নাই। গতিকে যদি মাটি যোৱা মানুহে 300 বিঘা মাটি দখল কৰিব পাৰে, তেতিয়া মোৰ ঘৰটো পানীয়ে লৈ গ'লে মই ভাল পাম যে মোৰ ঘৰটো লৈ যাওক। তেতিয়া মই ক'বাত গৈ 300 বিঘা মাটি দখল কৰিব পাৰিম। সংখ্যালঘু সংগঠনখিনিয়ে আচল কথা বুজি পোৱা নাই। তেওঁলোকে উৰিয়াম ঘাটত যাব লাগে, গৰুখুটিত যাব লাগে, গ'লে দেখিব যে হাজাৰ হাজাৰ বিঘা মাটি মানুহে দখল কৰিছে। কোনোবাই 1.5 কঠা মাটি দখল কৰি আছে। তাত আমাৰ ক'বলগীয়া একো কথা নাথাকে। 2 কঠা মাটিত আছে 100 বিঘা 200 বিঘা। মই 7 তাৰিখে সাংবাদিকসকলক দেখুৱাম লখিমপুৰৰ ভিজিয়াৰ এটাত তেওঁলোকে দখল কৰিছে, মানুহ থকা নাই, খালি পুখুৰী বনাইছে। তাৰমানে ব্যৱসায় কৰিবৰ কাৰণেও মাটি দখল কৰিব নেকি? সংখ্যালঘু সংগঠনসকলে এই কথাবোৰ বুজা উচিত। কাৰণ নহ'লে মানুহৰ ক্ষোভ বহুত দিন ঢাকি ৰাখিব নোৱাৰে। আজিতো মই এইবিলাক কৰি আছোঁ কাৰণে মানুহৰ খংটো কমি আছে। কিন্তু মানুহৰ মনততো খং আছেই যে এনেকৈ 200 বিঘা 300 বিঘা নতুন হিন্দু জনবসতিৰে পূৰ্ণ একোটা সমষ্টিত সোমাই যায়, ভোটৰ পেটাৰ্ণটোকে বদলাই দিয়ে। কিমান দিন মানুহে সহ্য কৰিব? মইতো এইটো কথা জানো যে হিমন্ত বিশ্ব শৰ্মাইতো আজিলৈকে ক'তো পিছুৱাব শিকা নাই। বাকী ভগৱানৰ ওপৰত কথা। বৰপেটাততো উচ্ছেদ হ'বই লাগিব। বৰপেটাত উচ্ছেদ নহ'লে উচ্ছেদ দেখোন সম্পূৰ্ণই নহ'ব।